এতিয়া এটা ডাঙৰ কনফিউজন চলি আছে যে আপোনালোকৰ পিআৰসি প্ৰয়োজন হ'বনে নহয় এবাৰ যি আপোনাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাত আপোনালোকে পাস কৰিব পাস কৰাৰ পিছত যেতিয়া আপোনাৰ ধৰি লওক ইন্টাৰভিউ হোৱাৰ পিছত যেতিয়া আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশন হ'ব তেতিয়া আপোনাৰ পিআৰসি খনৰ প্ৰয়োজন হ'বনে নহয় যোৱা এসপ্তাহত আমি এডিআৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাসমূহক লৈ যি নতুন আপডেট পালো প্ৰথমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে এইবাৰ পৰীক্ষাটো তেওঁলোকে এপিএসসি প্যাটাৰ্ণত পাতিব তিনিটা ভাগত পৰীক্ষাটো তেওঁলোকে অনুষ্ঠিত কৰিব প্ৰথমে প্ৰিলিমছ হ'ব তাৰ পৰা মেইনছ হ'ব তাৰ পৰা ইন্টাৰভিউ হ'ব আৰু এই তিনিটা পাস কৰিলেহে আপুনি চাকৰিটো লাভ কৰিব বুলি ক'লে যাৰ ফলত বহুতো ছাত্ৰ-ছাত্ৰী ডিপ্ৰেছনত আহি গ'ল কাৰণ যোৱা 2 বছৰ 1.5 বছৰ ধৰি তেওঁলোকে যিটো প্যাটাৰ্ণত পঢ়ি আছিল যিটো প্যাটাৰ্ণত যোৱা বছৰ পৰীক্ষা হৈছিল হেতু হিচাপত তেওঁলোকে পঢ়ি আছিল আৰু হঠাৎ যেতিয়া দুমাহৰ আগত এনেকুৱা এটা ডিসিশন লৈ লোৱা যায় সকলো ছাত্ৰ-ছাত্ৰী ডিপ্ৰেছনত অহাটো এটা সাধাৰণ কথা কিন্তু তাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া প্ৰত্যেকজন মানুহে এটো ওপৰত আপত্তি কৰিলে তেওঁ লাইভত আহি ক'লেহি যে তেওঁলোকে চিন্তা চৰ্চা কৰিব বুলি তেওঁ ঘোষণা কৰিলে যে এইবাৰ যেটো পৰীক্ষা আছে এডিআৰ গ্ৰেড 3 আৰু গ্ৰেড 4 যেটো সেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হ'ব এই পৰীক্ষাটো যোৱাবাৰ যেটো প্যাটাৰ্ণত অনুষ্ঠিত হৈছিল হেতু প্যাটাৰ্ণতে তেওঁলোকে পাতিব বুলি ক'লে মানে গ্ৰেড 3 যেটো পৰীক্ষা হ'ব প্ৰথমে আপোনালোকে যেটো টিক মাৰ্কৰ যেটো পৰীক্ষা হেতু অনুষ্ঠিত হ'ব তাৰ পৰা আপোনাৰ যেটো স্কিল বেস টেষ্ট হ'ব আপুনি জবটো লাভ কৰিব তেনে গ্ৰেড 4 পৰীক্ষাটো আপোনাৰ প্ৰথমে যেটো টিক মাৰ্ক দিব লাগিছিল যোৱাবাৰ হেতুৱে হ'ব তাৰ পৰা আপোনাৰ এটা ইন্টাৰভিউ হ'ব হেতু আপোনালোকে দিয়াৰ পিছত আপোনাৰ যেটো চাকৰি হেতু আপুনি লাভ কৰিব এতিয়া এটা ডাঙৰ কনফিউজন চলি আছে যে আপোনালোকৰ পিআৰসি প্ৰয়োজন হ'বনে নহয় এবাৰ যি আপোনাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাত আপোনালোকে পাস কৰিব পাস কৰাৰ পিছত যেতিয়া আপোনাৰ ধৰি লওক ইন্টাৰভিউ হোৱাৰ পিছত যেতিয়া আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশন হ'ব তেতিয়া আপোনাৰ পিআৰসি খনৰ প্ৰয়োজন হ'বনে নহয় এইটো এটা ডাঙৰ কনফিউজন চলি আছে বহুতো ইউটিউবাৰে বেলেগ বেলেগ কথা কৈছে যে পিআৰসি আপুনি এপ্লাই কৰি লওক এনেকৈ এপ্লাই কৰিব লাগিব এইখিনি ডকুমেন্টছ লাগিব গতিকে আজি এইটো ভিডিঅ'ত আমি ইয়াৰ ওপৰতে প্ৰপাৰ এ টু জেড আলোচনা কৰিম যে পিআৰসি আপোনাৰ প্ৰয়োজন হ'বনে নহয় পিআৰসি উলিয়াবৰ কাৰণে আপুনি কি কৰিব লাগিব সম্পূৰ্ণ তথ্য আপোনালোকে এইটো ভিডিঅ'ৰ পৰা লাভ কৰিব গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে যদি আপুনি ভিডিঅ'টোত লাইক এটা কৰা নাই জলদি লাইক এটা কৰি দিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লবা এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আপোনালোক সকলোৱে গম পায় যে পিআৰসি এখন উলিয়াবৰ কাৰণে আপুনি পঢ়ি থকা ষ্টুডেন্ট হ'ব লাগিব আমি যিখন পিআৰসি আমি সেৱা সেতু পৰ্টেলৰ জৰিয়তে এপ্লাই কৰো বা যেটো অনলাইন চৰকাৰ পৰ্টেল দিছে এই পৰ্টেলসমূহত যদি আপুনি পিআৰসি কাৰণে এপ্লাই কৰে তেনেহলে প্ৰথমটো শৰ্ত হৈছে কি আপোনালোকে পিআৰসি খন এপ্লাই কৰিবলৈ হওঁতে আপোনাৰ আপুনি পঢ়ি থকা হ'ব লাগিব কিন্তু সবতকে ডাঙৰ প্ৰশ্নটো এটো হৈছে যে এইবাৰ যদি আপোনালোকৰ হাতত পিআৰসি নাথাকে তেনেহলে আপোনালোকে পৰীক্ষাটো যেতিয়া দিব পাস কৰি যোৱাৰ পিছত আপোনাৰ যদি পিআৰসি আছে বা পিআৰসি নাই তেনেহলে কি আপুনি পৰীক্ষা পাস কৰাৰ পিছতে এবাৰ চাকৰি লাভ নকৰিবনি এইটো সবতকে ডাঙৰ প্ৰশ্ন এতিয়া প্ৰথমটো কথা হ'ল যে বহুতো ছাত্ৰ-ছাত্ৰী এতিয়া পঢ়ি থকা নাই বহুতো ছাত্ৰ-ছাত্ৰী এতিয়া পঢ়া কমপ্লিট কৰিলে তেওঁলোকে চাকৰিৰ কাৰণে এপ্লাই কৰিছে পৰীক্ষাত বহিব কিন্তু তেওঁলোকে পিআৰসি নুলিয়ালে আৰু এতিয়া হঠাৎ কৈ দিছে যে পিআৰসি লাগিব প্ৰথম কথাটো হ'ল যে পিআৰসি লাগিবই বুলি এডিআৰ গ্ৰেড 3 আৰু গ্ৰেড 4 তেওঁলোকে কোনো ধৰণৰ চৰকাৰৰ তৰফৰ পৰা অফিচিয়েল নোটিফিকেশন তেওঁলোকে জাৰি কৰা নাই যেটো তেওঁলোকে পিআৰসি ৰিলেটেড কথা কৈছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে চাকৰি এটাত এপ্লাই কৰিবৰ কাৰণে পিআৰসি খন মাজতে এটা কন্ট্ৰভাৰ্সি সৃষ্টি হৈছিল যে পিআৰসি উঠাই লোৱা হৈছিল তাৰ পৰা চৰকাৰে হেতু ওপৰত আপত্তি কৰিলে যে আমাক নুহুদাকে কেনেকৈ পিআৰসি উঠাব আৰু চৰকাৰে ডাইৰেক্ট আকৌ পিআৰসি লাগিব বুলি ক'লে আৰু তাৰ পাছত এইটোক লৈ সবতে কনফিউজনটা হৈ গ'ল যে পিআৰসি আসলতে চৰকাৰে এডিআৰ গ্ৰেড 3 গ্ৰেড 4 টো লাগিব বুলি ক'লে না যে কেৱল শিক্ষকৰ যিখিনি পোষ্ট থাকিব কলেজৰ যিখিনি পোষ্ট আছে সেইখিনিতে প্ৰয়োজন হ'ব বুলি ক'লে হেতুক লৈ এতিয়া কনফিউজনটা চলি আছে আৰু চৰকাৰে ইয়াৰ ওপৰত কোনো ধৰণৰ অফিচিয়েল স্টেটমেন্ট এতিয়ালৈকে দিয়া নাই বা তেওঁলোকে কোনো নোটিছ দিয়া নাই যে এডিআৰ গ্ৰেড 3 গ্ৰেড 4 যিসকল ছাত্ৰ-ছাত্ৰী পৰীক্ষাত পাস কৰিব তেওঁলোককো এই পিআৰসি খনৰ প্ৰয়োজন হ'ব নে নহয় ইয়াৰ ওপৰত কোনো ধৰণৰ এতিয়ালৈকে অফিচিয়েল স্টেটমেন্ট অহা নাই মই ভিডিঅ'টো বনাই থকালৈকে এতিয়া সব পিআৰসি এখন যদি আপোনালোকে এপ্লাই কৰিবলৈ যায় সেৱা সেতু পৰ্টেলৰ জৰিয়তে বা সিএসসি চেণ্টাৰৰ জৰিয়তে প্ৰথম কথাটো হৈছে আপোনালোকে পঢ়ি থকা হ'ব লাগিব পঢ়ি থাকিলেহে আপোনালোকে পিআৰসি খন লাভ কৰিব যদি আপুনি পঢ়ি থকা নাই তেনেহলে পিআৰসি আপোনালোকে লাভ নকৰে পিআৰসি দুটা ভাগ আছে কিন্তু আপোনালোকে যিখন সেৱা সেতু বা বাকি যিকিটা পৰ্টেল আছে সেই পৰ্টেল কিটা যদি আপোনালোকে চাই তেনেহলে তাত কেৱল আপোনাৰ পঢ়ি থকা যিখন পিআৰসি সেইখনহে আপুনি এপ্লাই কৰিব পাৰিব বুলি কৈছে আৰু আপোনাৰ কাৰেন্ট যেটো এডুকেশন কোৱালিফিকেশন সেইখনৰ আপোনাৰ প্ৰয়োজন হ'ব যদি আপোনালোকে কাৰেন্ট এডুকেশন কোৱালিফিকেশন নিদিয়াকে মানে ডকুমেন্টছ নিদিয়াকে যদি আপুনি পিআৰসি এপ্লাই কৰি দিয়ে এছএছএলসি এডমিট কাৰ্ড দি আৰু তাৰ লগতে যিখিনি প্ৰয়োজনীয় নথিপত্ৰ লাগিব যে আপুনি এজেগাতে ইমান বছৰ বাহ কৰি আছে লগতে আৰু কিছুমান নথিপত্ৰৰ প্ৰয়োজন হ'ব সেইখিনি দি যদি আপুনি এপ্লাই কৰে তেনেহলে আপোনাৰ ৰিভাৰ্ট বেক আহি যাব ৰিভাৰ্ট বেকৰ ৰিজনটো এটো দেখাব যে আপুনি এতিয়া পঢ়ি থকা নাই গতিকে এইটো সবতকে ডাঙৰ প্ৰবলেম কাৰণ বহুতো ছাত্ৰ-ছাত্ৰী এতিয়া পঢ়ি থকা নাই আৰু তেওঁলোকৰ এটা চিন্তা হৈছে যে আমি পিআৰসি খন যদি নুলিয়াও তেনেহলে আমি পৰীক্ষাত বহিলো পাস কৰিলো আমি চাকৰিটো লাভ কৰিম না নকৰিম মই আপোনাক এটা কথা ক'ব বিচাৰো যে পিআৰসি খন আপোনাক মই যেহেতু ক'লোৱে আপুনি যদি পঢ়ি থকা নাই উলিয়াব নোৱাৰে এতিয়া কাৰণ তেনেকুৱা অপচন নাই দিয়া আপোনাৰ ৰিভাৰ্ট বেক
গুচি আহিব গতিকে হেতুক লৈ আপুনি ইমান চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন নাই আপুনি ইমান টেনচন লোৱাৰ প্ৰয়োজন নাই যেহেতু বহুত টেনচন অলৰেডি আমি এটা ললুৱে পৰীক্ষা পেটাৰ্ন চেঞ্জ কৰিব কিবা কিবি এনেকে ধৰণে গতিকে আকৌ যদি আপুনি পিআৰসিক লৈ এতিয়া মাথা মাৰিবলৈ যায় পৰীক্ষালে আছে 2 মাহ 1.5 মাহ আৰু এই সময়ত যদি আপোনালোকে পিআৰসিক লৈ টেনচন লয় তেনেহলে পঢ়া আপোনাৰ একো নহবগে আপুনি চাওক প্ৰথম কথাটো হল চৰকাৰৰ কিবা অফিচিয়েল নোটিছ অহালে আপুনি ওয়েট কৰক আপুনি যদি তেতিয়ালে ওয়েট কৰে তেতিয়া কনফাৰ্ম হৈ যাব যে পিআৰসিখন লাগিব নে নালাগে আৰু চৰকাৰে হেতুৰ ওপৰত আপোনাৰ ডিসিশন যেতিয়া ল'ব তেওঁলোকে বাকি আপোনাৰ সলিউশনটো দি দিব যে পিআৰসি কেনেকৈ কি কৰিব লাগিব যদি আপোনালোকে ইয়াৰ পাছতো যদি পিআৰসিখনৰ কাৰণে আপোনালোকে যাব বিচাৰে তেনেহলে আপুনি এটা কাম কৰিব পাৰে আপোনাৰ যেটো ডিসি অফিস আছে ডিসি অফিসত আপুনি গৈ কন্টাক্ট কৰিব পাৰে যে আমাৰ ওচৰত প্ৰয়োজনীয় নথিপত্ৰখিনি আছে পিআৰসিখন আমাৰ বনাব লাগিছিল কিন্তু এতিয়া আমি বৰ্তমান পঢ়ি থকা নাই আপোনাৰ যেটো ডিস্ট্ৰিক্টৰ ডিসি অফিস আছে তাত গৈ মিলি আপুনি এইখিনি কথা অৱগত কৰিলে তেওঁলোকে নিশ্চয় আপোনাক কিবা সলিউশন দিব পাৰে মই আপোনাক এটো নকওঁ যে ডিসি অফিসলৈ গলে আপোনালোকে পিআৰসি লাভ কৰিব বা পঢ়ি থকা নহলে আপুনি লাভ কৰিব তেওঁলোকৰ ওচৰত যদি কিবা সলিউশন থাকে তেওঁলোকে নিশ্চয় আপোনাক প্ৰভাইড কৰিব কিন্তু যেটো আপোনাৰ কিছুমান ধৰিলক ইউটিউবাৰে কৈ আছে যে সেৱা সেতু পৰ্টেলত বা এনেকে আপোনালোকে এপ্লাই কৰিব পাৰিব হেতুত আপোনাৰ পঢ়ি থকা হ'ব লাগিব তেতিয়া আপোনালোকে পিআৰসিখন পাব যদি পঢ়ি থকা নাই তেনেহলে আপোনাৰ ৰিভাৰ্ট বেক আহি যাব আৰু পিআৰসিখন আপোনালোকৰ লাগিব বুলি ম্যান্ডেটৰি বুলি কোটো এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকে অফিচিয়েল এনাউন্সমেন্ট কৰা নাই বা নোটিছ অহা নাই কিন্তু আপুনি যদি পঢ়ি আছে মই আপোনাক এটা কথাই কম যদি আপুনি পঢ়ি আছে তেনেহলে পিআৰসিখন উলিয়াই থক পিআৰসি পিছতো কামত আহিব উলিয়াই থোৱাটো ভাল হয় যদি আপুনি পঢ়ি আছে তেনেহলে ওচৰ সিএসসি চেণ্টাৰলৈ যাওক বা কম্পিউটাৰ কেফে এখনলৈ যাওক ভাল তাত গৈ মিলি আপোনালোকে পিআৰসি লগত জড়িত যিখিনি প্ৰয়োজনীয় নথিপত্ৰ আছে সেইখিনি দি আপোনালোকে পিআৰসি এখনৰ কাৰণে এপ্লাই কৰি থক যদি আপুনি পঢ়া নাই এতিয়া আপুনি জাস্ট চাকৰি কাৰণে এপ্লাই কৰি আছে সকলো চাকৰি কাৰণে এপ্লাই কৰি আপুনি ঘৰতে ষ্টাডি কৰি আছে তেনেহলে আপোনালোকে প্ৰথমটো কি কাম কৰিব পাৰে আপুনি যদি এপ্লাই বুলে মই কৰি চাও আহিব পাৰে তেনেহলে এপ্লাই কৰি চাওক কিন্তু যেটো ধৰিলক তেওঁলোকৰ যেটো ইনফৰমেশন যে আপুনি পঢ়ি থাকিব লাগিব তেতিয়া পিআৰসিখন লাভ কৰিব সেইটো হিচাপত আপুনি পিআৰসিখন নাপাব আৰু নহবা আপুনি ডিসি অফিসত যাওক তাত গৈ তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে যে মই পিআৰসিখন উলিয়াব লাগিছিল কিন্তু মই বৰ্তমান পঢ়ি থকা নাই তেওঁলোকে যদি আপোনাক কিবা সলিউশন দিয়ে বা অফলাইন প্ৰক্ৰিয়া যদি আপোনাৰ ডিস্ট্ৰিক্টত কিবা হৈ আছে তেনেহলে আপুনি পিআৰসিখন লাভ কৰিব পাৰে গতিকে পিআৰসিক লৈ আপোনালোকে ইমান টেনচন নলব যদি আপুনি পিআৰসি উলিওৱা নাছিলে বা এতিয়া উলিয়াব পৰা নাই টেনচন লোৱাৰ প্ৰয়োজন নাই কিবা অফিচিয়েল নটিফিকেশন আহিলে আপোনালোকে হেতুৰ ওপৰত গুৰুত্ব দিব আৰু যদি মই আপোনাক যিকিটা কথা কলো যে আপুনি ডিসি অফিস বা এনেকৈ আপোনালোকে হেকিটা বস্তু চাওক বা যোগাৰ কৰি চাওক আপুনি এবাৰ যোগাযোগ কৰি তেওঁলোকৰ লগত কিবা যদি উপায় লাভ কৰে তেনেহলে আপোনালোকে উলিয়াই ল'ব পাৰিব বাকি পঢ়াত আপোনালোকে এতিয়া সম্পূৰ্ণৰূপে কনসেন্ট্ৰেট কৰক কাৰণ যদি আপোনালোকে এইবিলাক কামত লাগি থাকে যেহেতু অলৰেডি আপোনালোকে এসপ্তাহ মান এনেকুৱা এইবিলাক টেনচনতে গল আকৌ যদি আপুনি পিআৰসি ৰিলেটেড টেনচন লবলৈ হয় যে মোৰ এটো ডকুমেন্টছ নাই আমুক নাই তামুক নাই তেনেহলে আপোনালোকে একো পঢ়া নহব এইবিলাক টেনচনে আপোনাৰ হুমাই আপুনি টেনচনতে হুমাই গৈ থাকিব কিবা যদি অফিচিয়েল নটিফিকেশন আহে তেতিয়া আপোনালোকে এইখিনি বস্তুত আপোনালোকে অকমান ধৰিলক ধ্যান দিব বা কাম কৰিব আৰু যদি আপুনি পঢ়ি আছে তেনেহলে আপুনি পিআৰসিখন এতিয়া এপ্লাই কৰি থব পাৰে গতিকে এই আছিল যে আপোনালোকক দিবলগীয়া ইনফৰমেশন আশা কৰিছো ভিডিওটো চাই আপোনালোকে ভাল পালে আৰু এই ভিডিওটো বনোৱাৰ মেইন উদ্দেশ্য এইটোৱে বহুত লোকে মোক কমেন্ট কৰি সুধি আছিল যে পিআৰসি লাগিবই নি আমি পিআৰসি কেনেকৈ উলিয়াম পঢ়ি থকা হলে আমি পিআৰসি উলিয়াব পাৰিম গতিকে বেলেগ কি উপায় আছে পিআৰসি নহলে আমি পৰীক্ষাত বহিবই নোৱাৰিম নি বা পিআৰসিত আমি পিআৰসিখন যদি আমি এপ্লাই কৰি নথওঁ তেনেহলে আমি যদি পৰীক্ষা পাছ কৰো তাৰ পাছতো আমাক চাকৰিৰ পৰা ৰিজেক্ট কৰি দিয়া হ'ব নি এনেকুৱা ধৰণৰ বহুত বিলাক আপোনালোকে কোৱেশ্চন সুধি থকাৰ কাৰণে মই আজি এই ভিডিওটো আপোনালোকৰ কাৰণে লৈ আনিলো লগ পাম এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ